নমস্কাৰ প্ৰিয় দৰ্শকসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোক সকলোকে লৈ যাওঁ বলক শিৱসাগৰ জিলাৰ জয়সাগৰ পুখুৰীৰ পাৰতে অৱস্থিত এখনি উদ্যানৰ মাজলৈ, যাৰ নাম হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান। নামটো শুনি চাগে নিশ্চয় আপোনালোকে গমেই পাইছে যে আহোম যুগৰ 600 বছৰীয়া ৰাজত্বকালৰ কিছু নজনা কথা জানিবলৈ পাম। হয় বন্ধুসকল, আজি তাকেই আপোনালোকক অৱগত কৰাওঁ বুলি এই উদ্যানখনলৈ আহিছোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমেই আমি গেটৰ মুখতে থকা টিকট কাউণ্টাৰটোৰ পৰা দুটা টিকট কাটি ল'লোঁ আৰু টিকটৰ মূল্য হৈছে 60 টকা। আৰু এতিয়া উদ্যানখনৰ ভিতৰলৈ গৈ আপোনালোকৰ লগতে নিজেও কিছু নজনা কথা জানিবলৈ চেষ্টা কৰোঁ আহক। উদ্যানখনৰ ভিতৰলৈ সোমাই দেখোঁ চিলড্ৰেন পাৰ্ক হেৰিটেজ মিউজিয়াম। আৰু হেৰিটেজ মিউজিয়ামতনো কি এনে বস্তু আছে আমি জানিবলৈ চেষ্টা কৰোঁ বলকচোন বন্ধুসকল। আৰু এইটোৱেই হৈছে সেই হেৰিটেজ মিউজিয়ামটো। আৰু আমি এজন গাইডক লগ কৰি হেৰিটেজ মিউজিয়ামটোৰ ভিতৰতনো কি আছে জানিবলৈ চেষ্টা কৰোঁ। আৰু আনফৰ্চুনেটলি সেই গাইডজনৰ নামো মৃগাংক গগৈ, অৰ্থাৎ মোৰ নামটো। তো গাইজ, আমি এতিয়া উপস্থিত আছোঁ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ হেৰিটেজ চাইজ মিউজিয়ামত। আৰু এতিয়া হেৰিটেজ চাইজ মিউজিয়ামৰ আমাৰ দাদাজনে আপোনালোকক সকলোকে বুজাই দিব যে এই মিউজিয়ামটোত কি কি আছে কি কি নাই। আগৰ স্বৰ্গদেউসকলৰ দিনৰে নহয় জানো দাদা, স্বৰ্গদেউসকলৰ দিনৰে সকলো বস্তু ইয়াত উপস্থিত আছে, আপোনালোকক দেখাব। তো দাদা নমস্কাৰ জনালোঁ আমাৰ চেনেলটোলৈ। আপুনি এই মিউজিয়ামৰ কি হয়? মই বৰ্তমান এই মিউজিয়ামত টুৰিষ্ট গাইড হিচাপে কাম কৰি আছোঁ। হয়, আৰু এতিয়া আপোনাৰ পৰিচয়টো দিলক ভালদৰে। নমস্কাৰ, মোৰ ঘৰ আমগুৰি দুগ্ধৰ ভিতৰুৱালত, আৰু ইয়াতে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানৰ আমাৰ টুৰ গাইড হিচাপে মই কাম কৰি আছোঁ। আৰু ঠিক আছে, আপোনালোকক ইয়াৰ বিষয়ে মই প্ৰথমে দাদা আপুনি এই মিউজিয়ামটোৰ বিষয়েহে ক'ব পাৰিবনে? এই গোটেই পাৰ্কখনৰ বিষয়ে আপুনি আমাক ধুনীয়াকৈ বুজাই দিব পাৰিব? ঠিক আছে, মই গোটেই পাৰ্কখনৰ বিষয়তে মানে আপোনালোকক অৱগত কৰিব পাৰিম। ঠিক আছে, এতিয়া প্ৰথমতে আমি এই মিউজিয়ামটোৰ বিষয়ে আমি অলপ জানি লওঁ। আপুনি ধুনীয়াকৈ দেখাই দিব বস্তুবোৰ আৰু আমাৰ বন্ধুসকলক ধুনীয়াকৈ কৈ দিব। ঠিক আছে, আমি পোনপ্ৰথমে ইয়াতে গোটেই আহোম যুগৰ যিমানবিলাক স্থাপত্য বনাইছিলে আপোনাৰ, সেই স্থাপত্যবিলাকৰ মডেলবিলাক কৰি ৰখা হৈছে। আহোম যুগৰ যিমানবিলাক স্থাপত্য বনাইছিলে সেই স্থাপত্যবিলাকৰ মডেলবিলাক কৰি ৰখা হৈছে। আৰু ইয়াতে এই মডেলটো আপোনাৰ আমাৰ পাৰ্কখনৰ ভিতৰতে আছে, টেম্পলটো, যিজন আহোমৰ মেইন আৰ্কিটেক্ট, তেখেতৰ অবিহনে বা তেখেতক বাদ দি গোটেই ৰংপুৰ মনুমেণ্টৰ কথাটো কোৱাটো মানে অলপ জটিল হ'ব। মেইনলি 1696 to 1714লৈকে এই ৰংপুৰ নগৰ ৰুদ্ৰসিংহই ৰাজত্ব কৰিছিলে। তেখেতে গড়গাঁৱৰ পৰা ৰাজধানী 1696ত লৈ আনিছিলে, আৰু তেখেতে আহিয়ে গোটেই ৰংপুৰ নগৰখনক সুন্দৰকৈ ইটাৰে সজাব বিচাৰিছিলে। আৰু তেতিয়া যিহেতু ইটাৰ কাম জনা মানুহ নাছিলে, সেইটো কাৰণে কোচবিহাৰৰ পৰা এজন বাঙালী মুছলমান ঘনশ্যাম উদ্দিনক মেইন আৰ্কিটেক্ট হিচাপে লৈ আনিছিলে। আৰু এখেতে আহি গোটেই মনুমেণ্টবিলাকৰ কামটো যেতিয়া ইয়াত কমপ্লিট কৰিছিলে, ৰজাই কামৰ বিনিময়ত তেখেতক উচিত প্ৰাপ্যও দি দিছিলে। এক্সিডেণ্টলি তেওঁ এটা ভুল কৰি পেলাইছিলে যে আহোমৰ মানে প্ৰজাসকলৰ বিৱৰণ থকা এটা মেপ, মনুমেণ্টবিলাকৰ ডিজাইন, চিক্ৰেট টানেল পৰ্যন্ত তেখেতে মেপ আকাৰে লৈ গৈছিল। হয়তো সেইখন মেপ তেওঁ মনুমেণ্টবিলাক সজাবৰ কাৰণে প্ৰস্তুত কৰি লোৱা মেপটো হ'ব পাৰে, বা দুৰ্ভাগ্যবশতঃ হাতত যাব পাৰে। কিন্তু ৰজাই সন্দেহ কৰিছিলে তুমি মেপটো মোগলক দি আহোমৰ কিবা বিঘিনি ঘটাব চেষ্টা কৰিছা। সেইটো সন্দেহতে তেখেতক এই পাৰ্কখনৰ ভিতৰতে যিটো আছে যে সেই ঠাইডোখৰতে এটা কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত সসন্মানেৰে নজৰবন্দী কৰি ৰাখিছিলে। আৰু বন্দীত্ব সময়ছোৱাত তেখেতে কি কৰিব, এই ঘৰটো বনাই আছিলে। মানে এইটো তেখেতৰ আমি অট'বায়'গ্ৰাফি বুলি ক'ব পাৰোঁ। আমি ইয়াৰ যদি দৌৰবিলাক চাওঁ, এইটো হৈছে ইছলামিক আৰ্কিটেকচাৰ। ইয়াত ৰামায়ণৰ ষ্টৰী বান্দৰে সেতু বন্ধা যিটো ৰাম সেতু বনোৱা দৃশ্য, সেইটো ইয়াত ডেপিক হৈ আছে। ইয়াত এই ফ্লোৰেল মটিভ স্কাল্পচাৰবিলাক যদি চাওঁ, এইবোৰ অসমীয়া শিপিনীয়ে যিটো তাঁত কাপোৰত বুটাম তোলে, কেৰুৰ যিটো থুৰিয়াত ইউজ কৰিছিলে, তাৰ যিটো এছিমিলেশ্যন, সেইটো মানে এই স্কাল্পচাৰবিলাকৰ পৰা ফুটি উঠে। আৰু আমাৰ যিটো ডাৰ্ক এক ইউজ কৰে কয় যে কৰালটো তেতিয়া যিটো চিমেণ্ট, সেইটো এই ডাৰ্ক একটো অকল ফ্লোৰেল মটিভ স্কাল্পচাৰবিলাক কৰিবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে। আৰু এই ভিতৰ ভাগটো ইয়াৰ যদি চাওঁ আমি উত্তৰা দক্ষিণাকৈ আছে। আৰু এনেকৈ থাকিলে ইছলামিকসকলে তেওঁলোকৰ মৃতকক কবৰত দফন দিয়ে, সেইকাৰণে এইটো তেখেতৰ সমাধি ক্ষেত্ৰ বুলি ক'ব পাৰি। মছজিদৰ ইয়াৰ ভিতৰ ভাগটো যদি চাওঁ আমি উত্তৰা দক্ষিণাকৈ আছে, তেনেকৈ থাকিলে ইছলামিকসকলে তেওঁলোকৰ মৃতকক কবৰত দফন দিয়ে, সেইকাৰণে তেখেতৰ সমাধি ক্ষেত্ৰ বুলি ক'ব পাৰি। আৰু ইয়াৰ মছজিদৰ ইয়াৰ প্ৰে হাউচ যিটো, সেই মছজিদৰ প্ৰে হাউচ অৰ্থাৎ মেহৰাবটো গোটেইটো ইয়াৰ ভিতৰ ভাগত আছে, এইটো প্ৰে হাউচ হয়।
আৰু ইমান মানতে তাত 8 নম্বৰ স্কাল্পচাৰটো যদি চাওঁ, মোগল এম্পায়াৰ এটা শ্বাহজাহানৰ স্কাল্পচাৰ আছে। প্ৰয়োজন নাছিলে শ্বাহজাহানৰ স্কাল্পচাৰটো ইয়াত ডেপিক্ট কৰিবৰ কাৰণে, ৰুদ্ৰসিংহও পাৰিলে হয় বা অন্য ৰজাও পাৰিলে হয়। সেইটোৰ পৰা গম পোৱা গৈছে তেওঁ যিহেতু ইছলামিক আছিলে, গতিকে তেওঁ আকবৰৰ জীৱনটোক সেই স্কাল্পচাৰটোৱে প্ৰতিনিধিত্ব কৰিছিলে। আকৌ আমি তাত যদি চাওঁ, আহোমৰ যিটো ৰয়েল চিম্বল ড্ৰেগন এটা আছে, ড্ৰেগনটোৰ পৰা গম পোৱা গৈছে পাছত তেওঁ কনভাৰ্ট হৈছে হিন্দু ধৰ্মত, তেনেকুৱা। আৰু ইয়াৰ ৰূপটো যদি চাওঁ, এইটো উল্টা নাও চেপটোত আছে। তেতিয়া যিহেতু স্থলপথৰ ব্যৱস্থা নাছিলে, জলপথে আহিবৰ কাৰণে মেইনলি নৌকা ব্যৱহাৰ কৰিছিলে, তো সৌন্দৰ্যবৰ্ধনৰ কাৰণে নৌকাৰ ডিজাইনটো উপস্থাপন কৰিছে। চাইণ্টিফিক ৰিজন, আহোমৰ যিটো ইটা বনাইছিলে সেইটো তাত পোনপ্ৰথমে ডাঙৰ ডাঙৰ গাঁত খানে, তাতে বৰা চাউল, মাটিমাহ, গুড়, শিলিখা, শিলচূণ, শামুকচূণ, শণ, জোক এইবিলাক চব 25-30 দিন সময় গেলাই দিছিলে। গেলোৱাৰ পাছত কেলছিয়াম কাৰ্বনেটৰ লেখীয়া ৰাসায়নিক বিক্ৰিয়া ঘটি বস্তুটো প্ৰস্তুত হৈছিলে। এনেই গৈ 1000 বছৰ, কিন্তু কেলছিয়াম কাৰ্বনেট হোৱাৰ কাৰণে আকৌ পানী পৰি থাকিলে বস্তুটো ডেমেজ হৈ যায়। সেইকাৰণে মনুমেণ্টবিলাকৰ ৰূফটো খুব ষ্ট্ৰংকৈ বনাইছিল। তেতিয়াৰ চায়েন্স আৰু ধৰক ডিগ্ৰী ডিপ্ল'মাবিহীন নথকা ধৰক অভিযন্তাৰ যিটো চায়েন্স আৰু এইটো আঠচালাত আছে, বংগীয় লেংগুৱেজত ইয়াত আঠচালা বুলি কয়। আৰু এইটো আপোনাৰ অসমৰ একমাত্ৰ টেৰাকটা ব্ৰিক্স টেম্পল, মানে আহোম যুগৰ যিমানবিলাক স্কাল্পচাৰ কৰিছিলে সেইবিলাক দুটা টাইপছতে কৰিছিলে। আপোনাৰ এই টেৰাকটাটোত কৰিছিলে আৰু আনাদাৰ সেই ৰক কাটটোত কৰিছিলে। তেওঁতো যিহেতু গুচি যাব নোৱাৰে, গতিকে যাব নোৱাৰাৰ কাৰণে গোটেই জীৱনটোক কালজয়ী কৰিবৰ কাৰণে তেওঁ এই ঘৰটো বনাই আছে। তো সেইকাৰণে এইটো তেখেতৰ অট'বায়'গ্ৰাফি বুলি কোৱা হয়। আৰু আহোম যুগৰ এইটো এটা বিশেষভাৱে উল্লেখযোগ্য স্থাপত্য, মানে উৎকৃষ্ট নিদৰ্শন, দুয়োটা ধৰণৰ প্ৰভাৱ পৰা, মানে মোগল আৰু হিন্দুৰ যিটো মানে স্থাপত্যকলাৰ উৎকৃষ্ট এক নিদৰ্শন। মানে ৰয়েল কোৰ্টৰ ব্যৱস্থা কৰিছিলে বা পোতাশাল বা জেলৰ ব্যৱস্থা কৰিছিলে, তাৰ উৎকৃষ্ট নিদৰ্শন এইবিলাকৰ পৰা মানে ফুটি উঠে। আৰু 600 বছৰ ৰাজত্ব কৰাৰ আঁৰত যে কি কি লুকাই আছিলে সেই গোটেই বস্তুখিনি ইয়াৰ পৰা বুজি পোৱা যায়। কোন চনত কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিলে? এইটো আপোনাৰ পোনপ্ৰথমে 1696 to 1714 সময়ছোৱাত ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিলে। পাছত ৰাজেশ্বৰ সিংহৰ দিনত 1765 ইয়াক পকীকৰণ কৰা হৈছিলে। আৰু এই পাৰ্টটোতে তেওঁলোকৰ গোটেই প্ৰশাসন আপোনাৰ যিকোনো ধৰণৰ কথা বাৰ্তা হওক বা ৰাজনৈতিক হওক, অৰ্থনৈতিক হওক, সামাজিক হওক, সাংস্কৃতিক হওক, কনফাৰেন্স হল হিচাপে ব্যৱহাৰ কৰিছিলে। এইটো বৰসভা বুলি কয়। তাৰ শেষত যিটো আছিলে মেটাৰনিটি হাউচ, লেবাৰ ৰুমটো, তাৰ যিখন পুৰণ গাঁত লাগিছিলে তেওঁলোকৰ নৱজাতকখিনিক আদৰণি জনাইছিলে। মহিলাৰ সুব্যৱস্থাৰ কাৰণে বা হস্পিটেলিটি চিষ্টেমটো বা মেটাৰনিটিৰ কাৰণে যিখিনি মানে তেতিয়াৰে তেওঁলোকে যে এনেকুৱা এটা ভূমিকা পালন কৰিছিলে, সেইটো মানে এইবিলাকৰ পৰা গম পোৱা যায়। আৰু তাৰ কাষতে এখন মানে বেজশাল আছিলে আগতে, মানে যিটো আমি ফৰেষ্ট এৰিয়াতে তাত দেখিবলৈ পাওঁ গ'লে। গোটেই হাৰ্বেল অৰ্গেনিক যিখিনি মেডিচিন তেওঁলোকে তেতিয়া প্ৰস্তুত কৰিছিলে। আৰু ঠিক তেনেকে আমি যদি চাওঁ, আমাৰ যিটো এছিয়াৰ প্ৰথমখন চিৰিয়াখানা, যিটো নেচাৰেল জু, পহুগড়টো তেওঁলোকে কি কৰিছিলে, গোটেই মানে আয়ুৰ্বেদিক ধৰক পশু পক্ষীৰ পৰা যিটো মেডিচিন প্ৰস্তুত কৰিছিলে, সেইটো কাৰণে তেওঁলোকে সেই পশুবিলাক মানে তাত ৰখাৰ ব্যৱস্থা কৰিছিলে। হৰিহিপ জাতীয় সাপ চাপকে ধৰি তেওঁলোকে এইবিলাক ৰাখিছিলে। আৰু মেইনলি ৰুদ্ৰসিংহই এইখিনি কাম কৰিছিলে, তেওঁ যিহেতু প্ৰকৃতি প্ৰেমীও আছিলে। গতিকে সেইবিলাকৰ মানে জ্বলন্ত উদাহৰণ মানে আমি পোৱা যায় আৰু পাব পাৰোঁ। আৰু একদম শেষতো আছিলে ৰজাৰ টয়লেটটো। ৰজাৰ পায়খানাটো বোলে এখিনি মানুহে ধৰিব লগা হৈছিলে, আৰু যিখিনি দায়িত্বত আছিলে গুধৰা বৰুৱা, কাইলৈ কি খাব মানে পায়খানাটো চাইহে ৰজাক খাদ্য দিছিলে, ধৰক ডাইজেষ্ট হৈছে নাই হোৱা, যিটো এতিয়া ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ ক্ষেত্ৰত কৰিছিলে। আমি এই কথাটো নুই কৰিব নোৱাৰোঁ যে আমাৰ যিহেতু মাটিৰ চহ কৰিলে, ধৰক ভালকৈ তামোল এখন খাই পেলাই মাটিত যে পেলাই দিয়ে, মানে মাটিটো কোমল হৈছে নাই বা সাৰু মানে মৰিছে নে নাই মৰা হাল বালে, তো ঠিক তেনেকুৱা হাৰ্বেল প্ৰচেছতো তেওঁলোকে সেই লেবৰেটৰী টেকনিচিয়ান হিচাপে মানে তেওঁলোকে যিখিনি দায়িত্বত আছিলে গুধৰা বৰুৱা, এতিয়া হয়তো বৰুৱা টাইটেলটো লিখে কিছুৱে, তো তেনেকুৱা। আৰু ঠিক তেনেকৈ এইখিনি মানুহে ৰজাৰ খাদ্যটো টেষ্ট কৰি ল'ব লগা হৈছিল। লাই মেকুৰী বৰুৱা, আমি যদি চাওঁ মেটেকাৰ ফালেতো তেনেকুৱা এখন গাঁৱেই আছে লাই মেকুৰী, তো বেছি দিয়াৰ সম্ভাৱনা থাকিব পাৰে। মানে তাৰপিছতে ৰজাৰ ভক্ষণ কৰিব, মানে ৰজাৰ কাৰণে সেইটো ভাল এটা নিৰাপত্তা ব্যৱস্থা ধৰক তেনেকুৱা। আৰু এইখিনিতে মই এতিয়া মন কৰিছোঁ যে এই ৰুদ্ৰসিংহ পাৰ্কখন এই শিৱসাগৰখনৰ আহোম যুগৰ সকলোখিনি ষ্ট্ৰাকচাৰ ইয়াতে দেখাই দিয়া হৈছে। যাতে আমি এজন টুৰিষ্টক ইয়াৰ পৰা গোটেই মানে ৰংপুৰৰ ৰাজধানীখনৰ মনুমেণ্টবিলাক যদি ভালকৈ উপস্থাপন কৰি দেখুৱাব পাৰোঁ, সেই ব্যৱস্থাটো কৰি ৰখা হৈছে। ইয়াতে আপোনাৰ জয়মতী পাকুৱা দৌল, যিটো আপোনাৰ চিচেন ইটজাৰ লগত চিমিলাৰ মেক্সিকোৰ, তো গোটেইখিনি তেনেকৈ আপোনাৰ সৰগৰী দেৱালয়টো মানুহবিলাকেতো যাবই নোৱাৰে বা যোৱা নাই, তাতে দেৱালয়টো মানে বুক সোমাই আছে বুকুত, ঠিক তেনেকৈ সেইটো মানে এইবিলাকত ৰখাৰ যিটো ব্যৱস্থা, মানে ইয়াৰ পৰা যাতে আমি এজন টুৰিষ্টক দেখুৱাই দিব পাৰোঁ গোটেই মনুমেণ্টবিলাকৰ সন্দৰ্ভত, মানে আহোম ডাইনেষ্টিক যাতে আমি ভালকৈ চিনাকি কৰি দিব পাৰোঁ,
মানে বিশ্ববাসীৰ আগত, তো সেই ব্যৱস্থাটো কৰা হৈছে। বৰ্তমান সম্পূৰ্ণ হয়গে নাই? কৰি আছে কাম, এইবিলাকতো দেখিছে, এইবিলাকতে আপোনাৰ ৰংঘৰ হওক এই আটাইখিনি বহুৱাৰ ব্যৱস্থাটো কৰি ৰখা হৈছে। আৰু এই কামখিনি কৰিছে প্ৰেমেশ্বৰ দত্ত বুলি এজন শিল্পী, তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষক, আপোনাৰ কোঁৱৰপুৰৰ তেখেতৰ ঘৰ। আৰু এইটো তেখেতৰ বহুত দিনীয়া প্ৰচেষ্টা, তেওঁ মানে কৰি আছে আৰু খুব কম দিনৰ ভিতৰত গোটেইখিনি হৈ যোৱাৰ আশা আছে। তাৰপাছতে আপোনাৰ আছিলে তাতে চাংমাই ৰান্ধনীশালখন, যিখিনি আমাৰ চাংমাই তেঁতুল, তেওঁলোকক ৰন্ধন প্ৰকৰণৰ দায়িত্ব দিছিলে। আৰু আমি যদি চাওঁ প্ৰায় উপাধিবিলাক সেই ৰন্ধন বা তেওঁলোকৰ যিটো প্ৰশাসনিক কাম কাজৰ কাৰণে দিয়া হৈছিলে, দায়িত্ব অৰ্পণৰ কাৰণে ধৰক যেনেকৈ পাইক ব্যৱস্থাৰ কাৰণে কিছুমানক দিয়া হৈছিলে, ঠিক তেনেকৈ তাত চাংমাইসকলকো তেনেকৈ ৰন্ধন প্ৰকৰণৰ দায়িত্ব দিছিলে। আৰু ৰজাৰ কাৰণে খাদ্য বনোৱাটো সেইটো সময়ত ইমান এটা সহজ বিষয় নাছিলে, ধৰক বেয়া হ'লে কাটিবও পাৰে, তো তেনেকুৱাও কথা আছিলে। তো চিফ কুকৰ লিখা তেওঁলোকে মানে সেইটো সময়ত কাম কৰিছিলে। আৰু সেই কাৰেংটোৱে 7 মহলীয়া, যিটো আমাৰ কৈ থাকে তলাতল ঘৰটো এটা 7 ষ্ট্ৰেট বিল্ডিং, কিন্তু প্ৰকৃততে গোটেই ঘৰটো নাছিলে, আপোনাৰ সেই কাৰেংটোহে 7 ষ্ট্ৰেট বিল্ডিং। ইয়াৰ পৰা ধৰক 2টা চিক্ৰেট টানেলৰ ব্যৱস্থা আছিলে, যিটো ধৰক আপোনাৰ দিখৌ ৰিভাৰ যায় এটা 3 কিলোমিটাৰ, আকৌ আপোনাৰ গড়গাঁও ৰয়েল প্লেচটোলৈ যায় 16 কিলোমিটাৰ। তাত ধৰক ছাডেন এটেক হ'লে ইয়াত গুচি আহিব, ইয়াত হৈ গ'লে তাত গুচি যাব, তেনেকুৱা মানে। সেই টানেলটো গোটেই ঘৰটো নাছিলে, হয়। কিন্তু এই টানেলটো আপোনাৰ আমি 1826 গুচি যাব লাগিব। গোমধৰ কোঁৱৰ, পিয়লি ফুকন, মানে ফ্ৰীডম ফাইটাৰ যিসকল, তেখেতে মানে কি কৰিছিলে, তলাতল ঘৰটোৰ পৰা আহি এই ব্ৰিটিছৰ খাৰঘৰত জুই দিছিলে। কিন্তু সেই কথাটো ব্ৰিটিছ প্ৰশাসনে গম পাইছিলে লাহে লাহে, আৰু গম পোৱাৰ পাছতে তেখেতক ফ'ল' কৰিছিলে তেওঁলোকক। তাৰপিছতে চিক্ৰেট টানেলেদি তেওঁলোক হেনো পলাই গুচি গৈছিলে। কিন্তু ব্ৰিটিছৰ কিছুমান মানুহ গৈ আৰু উভতি আহিব নোৱাৰিছিলে, সেইকাৰণে ব্ৰিটিছ প্ৰশাসনে তেতিয়াই সেইটো বন্ধ কৰি পেলাইছিলে। তো তেনেকুৱা। আৰু এইটো আপোনাৰ পূজাঘৰ বুলি লিখে, তাত অলপ বৌদ্ধৰ প্ৰভাৱ পৰিছে। কাৰণ আমি যদি অক্টাগনেল শ্বেপটোৰ বিষয়ে চাওঁ, এইটো আপোনাৰ চাইনিজ লেংগুৱেজত ইয়েনিয়াং কয়, বৌদ্ধৰ এটা শুভ গণনাৰ প্ৰতীক হয়, তেওঁলোকৰ বাস্তৱতাৰ প্ৰতীক হয়। আৰু এইটোত শিৱ ত্ৰিশূল লগাই শিৱ মন্দিৰ বনাই থৈছে। আমি যদি শিৱসাগৰ শিৱদৌলটো চাওঁ, দুৱাৰখন উত্তৰলৈ আছে, দক্ষিণলৈ সেৱা ধৰে, কিন্তু ইয়াৰ দুৱাৰখন পূব দিশত আছে। পূব দিশত হিন্দু শাস্ত্ৰৰ মতে শিৱক আৰাধনা নকৰে, মানে শাক্ত ধৰ্মটো প্ৰচাৰ কৰিবৰ কাৰণে হয়তো শিৱ ত্ৰিশূলটো ষ্টেণ্ড কৰি দিছিলে, তেনেকুৱাও হ'ব পাৰে। আৰু তলৰ ৰুমবিলাকত ঘোঁৰাশাল আছিলে, মন্ত্ৰ থোৱা ঘৰ, বিষাক্ত হকাসাপ, আৰু তেওঁলোকৰ কুঁৱৰীসকলৰ চন্দৰিচা ডাঙৰ শুৱনি চৰা। তো তেওঁলোকে গোটেই প্ৰশাসনিক ব্যৱস্থাটো চলাবৰ কাৰণে আটক ধুনীয়াকৈ গোটেই বস্তুখিনি ইয়াতে বনাই লৈছে। কিন্তু আমি তলত দুৱাৰবিলাক যদি চাওঁ, লেভেলবিলাক নিমিলে। কিছুমান যদি আমি বহি যাব পাৰোঁ, কিছুমান থিয় যাব লাগে, ইখন দুৱাৰ লগত সিখন দুৱাৰ লেভেল নিমিলে। মানে ধনু চনু কালৈও যদি তাত ফাইট কৰে, কোনো লেভেল বনাব নোৱাৰে। আৰু এইটো কজুংগড়, 15-20 ফুট ওখ এনেকুৱা 3টা গড়ে গোটেই মনুমেণ্টটো বেৰি আছিলে। ব্ৰিটিছৰ সময়ছোৱাত দলং চলং বনাবৰ কাৰণে ভাঙি নিছিলে। য'ত টিকেট কাউণ্টাৰটো বহি আছে, তাত এটা গড় আছিলে ভিতৰ গড় কয়। আকৌ গড়গাঁৱত কেন্দ্ৰ কৰি এটা আছিলে বাছগড়, মানে ডাঙৰ প্ৰকাণ্ড গড়। আৰু গড় বন্ধোৱা যিটো প্ৰচেছ আপোনালোকে হয়তো জানে, যে খাৱৈবিলাক যিমানে খানিব আৰু গড়টো মানে সিমানে ওখ হৈ যাব। তাৰ কিনাৰে কুটকুৰা বাঁহ ৰুই দিব, ফায়াৰিং কৰিলেও যাতে ছাডেন এটেক কৰিব নোৱাৰে, তেনেকুৱা ব্যৱস্থা, মানে খুব কৌশলগতভাৱে তেওঁলোকে কামবিলাক কৰিছিল। এইটো গোলাঘৰ, খাৰঘৰীয়াখিনিয়ে খাৰ বনায়, শিলৰীখিনিয়ে ফায়াৰিং কৰে, ডিষ্টেঞ্চ মেইনটেইন কৰি বনাইছিলে, ব্লাষ্টৰ সম্ভাৱনা থাকিব পাৰে। এই কামখিনি কৰিছিলে গোটেইখিনি সোণাৰী তিৰুহিলত। তো আচ্ছা দাদা, এইটো গড়গাঁৱৰ ৰাজকাৰেংটো নহয় জানো? হয়, এইটো গড়গাঁও ৰাজকাৰেংটো দেখুৱাইছে। মেইনলি এইটো ৰেচিডেঞ্চিয়েল আছিল, আৰু ইয়াৰ পৰা তলাতল ঘৰটোৰে চিক্ৰেট টানেল আছিলে 16 কিলোমিটাৰ। আৰু এইটো আপোনাৰ নামঘৰ আমাৰ যিটো হিংসাখন, সেইটোৰ লগত অলপ চিমিলাৰ। এতিয়া আমি গম্বুজবিলাক দেখা নাপাওঁ, কিন্তু মেইনলি তেতিয়া এইটো ৰেচিডেঞ্চিয়েল আৰু গোটেই ৰাজধানী পাতে, তাতে এটা কাৰেং বনায়। তো এইটো ৰেচিডেঞ্চিয়েল, এইটো ছেক্ৰেটেৰিয়েট, তেনেকুৱা। হয়, কিন্তু ইয়াৰ মেইনলি ডিজাইন কৰিছিলে গোটেই গড়গাঁৱৰ মেপটোৰ চুহুংমুং যিটো দিহিঙীয়া ৰজা, তাৰ পুতেক চুক্লেংমুং যিটো গড়গাঁই ৰজা, আৰু তেওঁৰ ঘৈণীয়েক চাওচিং কৰি, কিন্তু ৰাজেশ্বৰ সিংহৰ দিনত ইয়াক পকীকৰণ কৰা হৈছিল। আৰু এই কাৰেংঘৰটো নিৰ্মাণ কৰিছিলে যেতিয়া গড়গাঁও ৰাজধানী থাকোঁতে কৰা নহয়? হয়, গড়গাঁৱত ৰাজধানী যেতিয়া আছিল, কিন্তু কাঠৰ বাঁহেৰে প্ৰথম ষ্টাৰ্টিং কৰিছিলে, পাছতহে পকীকৰণ কৰা হৈছে ধৰক। তো তেনেকুৱা এটা মানে 2-3বাৰ বনোৱা হৈছে আৰু ইয়াত। দাদা, তাৰ পৰা এইখিনি আহোম যুগৰে অক্টাগনেল যোনটো মুদ্ৰা, সেয়া নহয় জানো? হয়, প্ৰকৃততে এই অক্টাগনেল শ্বেপকেইটাত যিকেইটা আছে, এই গোটেইকেইটা আহোমৰ চিলভাৰ কইনছ। আৰু আপোনালোকে জানে যে আহোমটো অলপ অক্টাগনেল শ্বেপত থাকে। আৰু এইটো RR যিবিলাক লিখা আছে ইয়াত, এইবিলাক ৰাজেশ্বৰ সিংহৰ দিনৰ কইনছ। আৰু এইকেইটা আকৌ মোগল কইনছ, উৰ্দুত আছে, ধৰিব পাৰিছে চাগে। আৰু এইটো আমাৰ কোচসকলৰ নাৰায়ণী মুদ্ৰা, তেওঁলোকৰ শ্বেপটো ৰাউণ্ড থাকে। আৰু এইটো গল্ডেন কইনছ, 17th চেঞ্চুৰী, একদম মাৰাঠা ডাইনেষ্টি ফানাম কয় তেওঁলোকক।
আৰু এইখিনি আকৌ একদম বিফৰ ক্ৰাইষ্ট এনচিয়েণ্ট ইণ্ডিয়া মৌৰ্য ডাইনেষ্টি অশোকৰ দিনৰ এইখিনি আৰু 2000 ইয়াৰ্ছৰ লেভৰ ধৰক চাইজলেছ হেণ্ডমেড কাৰণে 2000 ইয়াৰ্ছৰ এবভ মৌৰ্য ডাইনেষ্টি এনচিয়েণ্ট ইণ্ডিয়া অশোকৰ দিনৰ এইটো ফৰ্মাৰ ডাইনেষ্টি ৰাজপুতসকলৰ 1290 মিলি আৰু এইটো আকৌ প্ৰমত্ত সিংহৰ দিনৰ ৰজাজনৰ নামটো কি ধুনীয়াকৈ লিখা থাকে চাওক এইটো দেৱ প্ৰমত্ত সিংহ নিপৈশ্য থাকে মানে গোটেই বস্তুটো দেখুওৱা হৈছে কিমান ধুনীয়াকৈ গোটেই এইখিনি তেনেকৈ ক্ষয় গৈছেগৈ আৰু এইটো শিৱসিংহ আৰু এইটো লক্ষ্মী সিংহ মানে দুই এটা অলপ চলপ ৰেয়াৰ কৰিছে আৰু ধৰক হয় এইখিনি কনচেপ্ট অফ ষ্টাডি নিউমেছমেটিক নেকি হয় ইয়াতে ৰিপাব্লিক ইণ্ডিয়াৰ মানে ফাৰ্ষ্ট গোটেই ইভলিউশ্যনটো দেখুৱাই গৈছে আৰু কইনছ ফাৰ্ষ্ট 1 ৰুপিটোৰ পৰা দেখাই গৈছে আপোনাৰ 1947ৰ যিটো ফাৰ্ষ্ট 1 ৰুপি এইটো যদিও ৰিপাব্লিক ইণ্ডিয়াৰ কইনছ হয় মানে এইটো ব্ৰিটিছ মেচিনত বনোৱা আপোনাৰ ইণ্ডিয়াৰ 47ত ধৰক ক'ত আৰু মেচিনটো আৰু ঠিক তেনেকৈ যিটো আমাৰ 16 টকা হৈছিলে এই 1 অনা 2 অনাখিনি দেখুওৱা হৈছে ইয়াত আৰু এইটো আকৌ আমাৰ যিটো ফুটা কৰি এটা অনাই কৈ থাকে মানুহবিলাকে যে সেই ফুটা কৰিটো লোৱেষ্ট ভেলু এনেকুৱা 64টা লগ লাগিলে 1 ৰুপি হ'ব মানে ঠিক তেনেকৈ আপোনাৰ ফুটা কৰিটো মানে 64টা লাগিলে 1 ৰুপি মানে একদম লোৱেষ্ট মানে আৰু সেইকাৰণে সেইটোকে নাথাকে আৰু মানুহৰ হাতত সেইটোকে কয় তো ডেট মিন গোটেই প্ৰায় মিনবিলাক যদি চাওঁ বম্বে কলকাতা নয়ডা হায়দৰাবাদতে থাকে তো ডেট মিন গোটেই ইভলিউশ্যনটো মানে দেখাই গৈছে আৰু এইখিনি এটকীয়াখিনি দেখাই গৈছে ধৰক ঠিক তেনেকৈ দুটকীয়াটো ফাৰ্ষ্ট ষ্টাৰ্টিং হৈছিলে 1982 কলকাতাত এইটো দেখুৱাইছে 8 গ্ৰাম ৱেইটৰ আছিলে ঠিক তেনেকৈ কিছুমান এই 20 টকাটো যদি চাওঁ আমি 22 চনত এবাৰ ওলালে প্ৰডাকশ্যনটো বন্ধ কৰি দিলে ঠিক তেনেকৈ 50% অকণমান ইউনিটকৈ দেখাইছিলে 1/2 ঠিক আছে ঠিক তেনেকৈ আমাৰ 25% দেখাওঁতে 1/4 দেখাইছিলে মানে 100 পইচাৰ 4 ভাগ আৰু ধৰক তেনেকৈ আৰু এই 20 পইচাটো যে ব্ৰঞ্জ মেটেলছত বনাইছিলে কিছুমান এলুমিনিয়াম মেগনেছিয়াম মেটেলছত কিন্তু আমাৰ যিটো আগৰ এটকাটো ধৰক ডাঙৰ আছিলে এতিয়াতো সৰু কৰি পেলালে এটকাটো বনাবলৈ প্ৰায় 2-3 টকা খৰচ কৰিব লাগে তো মেটেলছৰ ৰিস্কটোৰ কাৰণে ধৰক সাইজটো সৰু কৰি আনিলে তো ঠিক তেনেকৈ গোটেই কথা বতৰাখিনি মানে এইবিলাকৰ পৰা গম পোৱা যায় যদি আমি ভালকৈ ষ্টাডি কৰোঁ ঠিক তেনেকৈ 3 পইচা 2 পইচা 1 নয়া পইচালৈকে গোটেইখিনি দেখুওৱা হৈছে এইখিনি লিমিটেড এডিশ্যন যিখিনি আমাৰ স্পেচিয়েল অকেজনত বনায় এইটো ঠিক তেনেকৈ 25 ইয়াৰ্ছ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স ডে কাৰণে যিটো চিলভাৰ কইনছ বনাইছিলে 80 সংখ্যক আজাদী দিয়া হয় এতিয়াতো 75 হৈ গ'ল এইটো আপোনাৰ লেটেষ্ট আৰু আজাদী কা অমৃত মহোৎসৱ ঠিক তেনেকৈ 64 to 21 যিমানবিলাক খালি আপোনাৰ কিছুমান ইণ্ডিয়ান পোষ্টেলৰ বনাইছিলে 150 বাৰ্থ চেঞ্চুৰী ধৰক এইটো এতিয়া ধৰক 150 বাৰ্থ চেঞ্চুৰী ইণ্ডিয়ান পোষ্টেলৰ ঠিক তেনেকৈ এইটো গ্ৰ'মো ফুড ভাৰতবৰ্ষৰ যিটো গ্ৰীণ ৰিভলিউশ্যন এইটো তো ঠিক তেনেকৈ 64 to 21 আটাইখিনি মানে ইয়াত দেখুওৱা হৈছে আৰু এই কইনছখিনি যে এই কইনছখিনি কেনেদৰে সংৰক্ষণ কৰিছিলে মানে এইটো সংৰক্ষণ কৰিবলৈ যাওঁতে বা এইটো মজুত কৰিবলৈ যাওঁতে বহুতখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিছিলে নহয় জানো সেই প্ৰত্যাহ্বানখিনি কেনেকৈ আপোনালোকে মুখামুখি হ'ল আৰু ইমানখিনি সুন্দৰকৈ মানে সংৰক্ষণ কৰিছে কেনেকৈ কৰিলে মানে এইখিনি আপুনি দেখিছে চাগে এইফালে আপুনি আফতাৰ হুছেইন মুদ্ৰা সংগ্ৰহালয় বুলি ইয়াত লিখা হৈছে মানে আফতাৰ হুছেইন নামৰ তেখেতৰ এইটো হবি আছিলে তেখেতে বহুত ষ্টাডি কৰিছে কইনছৰ ওপৰত আৰু তেওঁ সেইটো হবি থকাৰ কাৰণে এইখিনি তেওঁ উইল পাৱাৰ আছিলে কইনছৰ ওপৰত নিউমেছমেটিক্সৰ ওপৰত তো সেইকাৰণে তেওঁ আটাইখিনি তেওঁৱে কৰিছে ইয়াতে আৰু এজন আমি তেখেতৰ ফটোটো আছে এইজন আমাৰ অ'নাৰ জিন্তু গগৈ জুইশালৰ যিজন স্বত্বাধিকাৰী তেখেতৰ প্ৰচেষ্টাতে এইটো মানে প্ৰাণ পাই উঠিছে আৰু আপোনালোকে জানে গোটেই পাৰ্কখন হাবি জংঘলে আবৃত্ত এটা জৰাজীৰ্ণ অৱস্থাত পৰি আছিলে আৰু আছাম টুৰিজিমৰ ফালৰ পৰা তেখেতে লিষ্ট লৈছে আৰু এইজনে আমাৰ স্থানীয় যিজন বিধায়ক ধৰক অখিল গগৈ ডাঙৰীয়া তেখেতে গোটেই পাৰ্কখনৰ ডিজাইনাৰ হয় আৰু এইজনে তেখেত যিজনে কইনছবিলাক প্ৰিজাৰ্ভ মানে ইয়াত কৰিছে এই আফতাৰ হুছেইন তেওঁ এইখিনি বৰ ইউনিক বস্তু দেখিছোঁ আমাৰ দৰ্শকসকলৰ কাৰণে আপুনি কম সময়ৰ ভিতৰত সুন্দৰকৈ বুজাই দিয়ক এইখিনি একদম আপোনাৰ অৰিজিনেল বুলেট আৰু তেতিয়াৰ দিনৰ ডিউৰিং আহোম ডাইনেষ্টিৰ ধৰক তলাতল ঘৰ আমি ফ্ৰণ্টত যিবোৰ যে বৰ্ডটো দেখিছোঁ ইয়াৰ আপোনাৰ একদম 500 গুলি সোমাই যায় কণ্টিনিউ কৰি থাকে ব্লাষ্ট হৈ নাযায় বহুত হাৰ্ড হয় আৰু বস্তুটো লাগিলে পৰি যাব মানে এনেকুৱা হয় মানে একদম ফ'ৰ্চত যাব হাৰ্ডি মুডি ভাঙি দিব তেনেকুৱা কিছুমান আইৰণৰ বনাইছিলে কিছুমান লোহাৰ বনাইছিলে আৰু এই কামবোৰ মই যে কৈছিলোঁ আপোনাৰ সোণাৰী যিখন তিৰুশিল তাতে কৰিছিলে আৰু এই আটাই বস্তুখিনি প্ৰিজাৰ্ভ কৰি ৰাখিছিলে এখেতে প্ৰফুল্ল চন্দ্ৰ গগৈ তেখেত ডনাৰ আৰু ইমানখিনি বস্তু তেখেতে ৰাখিছিলে মানে অৰিজিনেল যিবিলাক বস্তু আৰু এইটো মানিব লাগিব আৰু ধৰক তেখেতৰ কাৰণে আমি চাইবলৈ পাইছোঁ আৰু ধৰক তেনেকুৱা আৰু কথা আৰু এইটো আপোনাৰ শিৱদৌলটো যদি চাওঁ আমি ষ্টাৰফিট ডিজাইনত দেখিম দেৱীদৌলটো আমি জিকা হিয়াত দেখিম মানে এইকেইটা চেপত যদি বনায় নেচাৰেল ডিজাষ্টাৰ মনুমেণ্ট পটককৈ গিৰাব নোৱাৰে তেতিয়াৰ টেকন'লজি আমি ইয়াৰ এটা বেৰৰ ডাঠে 15 ফুট ডাঠ
থিকনেছটো সেইকাৰণে মানে 15 ফুট ডাঠ সেইকাৰণে তাপটো সহজে সোমাব নোৱাৰে ভিতৰটো মানে পুৰা ঠাণ্ডা হৈ থাকে আৰু ৰিজন থাকে প্ৰায়তো আমি মনুমেণ্ট যদি চাওঁ দৌল হওক তেওঁলোক পুখুৰী পাৰতে বনাইছিলে আৰ্থকোৱাকৰ লেখীয়া কম্পনো যদি আহে প্ৰটেকশ্যনটো পানীয়ে দিব মানে প্ৰত্যক্ষভাৱে মনুমেণ্টটো প্ৰভাৱ নকৰিব তেতিয়া তেওঁলোকৰ সেইটো অদ্ভুত এটা টেকন'লজি অদ্ভুত এইখিনি ৰিলিফ স্কাল্পচাৰ যিবোৰ আমাৰ পাত চিত্ৰ কয় পাতটো চেপ দি বনাইছিলে আৰু এইখিনিয়ে টেৰাকটা যদিও হেণ্ডমেড হয় ইমানো চাইজলেছ নহয় তেনে এখন নাকৈদা ধৰক ডোণ্ট টেল মি এনেকুৱা ধৰক এই ফুটাটোতে গা কাপোৰটো বান্ধি মানে ঘূৰাই থাকে পুৰা একদম ফটটো যাতে ওচৰত আহিব নোৱাৰে 6-7 ফুট ডিষ্টেঞ্চৰ পৰা যাতে মানুহ এটা কাটি দিব পাৰে আৰু এইখন সোণৰ পানীটো চোৱাই লয় এই প্ৰলেপটো লাগি আছে চাওক একদম প্ৰলেপটো লাগি আছে ইয়াত সোণৰ পানীত চোৱাই লয় আৰু এই বেকাখিনি হৈছে মোগলৰ আহোমতো পুৰা ষ্ট্ৰেইট থাকে এখন আহোমৰ গাত কয় একদম গাত লাগি থাকে বেকাখিনি মোগলৰ হয় আৰু এইবিলাক যে কাৰ এনেকুৱাকৈ বনাইছিলে আমাৰ যেনেকৈ শিঙি মাছে বিন্ধিলে যেনেকুৱা বিষ হয় তো ঠিক তেনেকৈ মানে একবাৰ সোমাই গ'লে সহজে ওলাই নাহে মানে কথাটো নাড়ীবোৰ উকটি আনিব সেনেকুৱা চেপত বনাইছিলে এইটো পানী শিলয় আপোনাৰ পৃথিৱীৰ সৰ্ববৃহৎটো ৰাজস্থানত আছে জয়বানগড় এইটো নেভি খিনিয়ে তেতিয়াৰ লগত লৈ যাব লাগে আহোমৰ মানে যিখিনি পদাতিক সৈন্য আছিলে মানে যিখিনি আপোনাৰ প্ৰশাসনিক কাম কাজৰ কাৰণে পদাতিক সৈন্যখিনিয়ে কি কৰিছিলে জানে একদম 1 নম্বৰতে আছিলে তাৰপিছতে নৌসেনাখিনি আৰু ধৰক পদাতিকখিনিয়ে মোগলৰ এখন চিহাবুদ্দিন তালিছে তেখেতৰ অসমৰ এটা টোকা লিখোঁতে লিখিছে এজন অসমৰ মানে এজন আমাৰ পদাতিক সৈন্যই আহোমৰ 10জন মোগলক মানে সেনাক পৰাস্ত কৰিব পাৰিছিলে এইটো আপোনাৰ বৰটোপৰ গুলি ছেডিমেণ্টেৰী ৰক মোগলৰ ছেডিমেণ্টেৰী ৰক আৰু এডাল আমাৰ কয় যে আহোমৰ খেলত দিয়া নচচা হুলত দিয়া প্ৰচাৰ কৰে মানে শাস্তি দিবলৈ হ'লে যিডাল এইডালে খেল বৰ্ষা এডাল আমাৰ যে কয় মানুহটো বৰ বৰ্ষা দেই তো সেইবিলাকৰ পৰা আহিছে মানে বৰ্ষালৈ গদাধৰ সিংহই মোগলক খেলি চিকি ইফালৰ পৰা ইফালে ভৰাই দিছিলে এনেকুৱাকৈ বনাই আছিলে চাওক কাটিবও পাৰে ভৰাবও পাৰে বঠাও মাৰিব পাৰে খুব কৌশলগতভাৱে বনাইছে আইৰণ অ'ৰটো ৰ' মেটেলছ এইটোকে গলাই কেননবিলাক কৰিছিলে এইটো কৰাল মানে তেতিয়াৰ চিমেণ্টটো যিটো পেষ্টটো আৰু ধৰক যিটো ৰংঘৰ তলাতল ঘৰ মই যিটো কৈছিলোঁ আপোনাৰ বৰা চাউল মাটিমাহ গুৰ শিলিখা শিলচন সামকৰ গেলোৱা কথাটো যে সেই প্ৰচেছটোতে আপোনাৰ বনোৱা তেতিয়া ডিউৰিং আহোম ডেনেষ্টি আৰু 16th century ধৰক এইটো শিলত কটা মানে ৰক কাট স্কাল্পচাৰ এইটো ফচিল এটা আছে এইটো ছেডিমেণ্টেৰী হ'ব আপোনাৰ ঢেকীয়া যিটো কিবা পাত ধৰি পাইছে 1000 years old এইবোৰ হ'ব পাৰে এইকেইটা আকৌ আহোম যুগৰ ৱাটাৰ পাইপ এতিয়া যিটো PVC প্লাষ্টিক ফাইবাৰ ধৰক এতিয়াও পাইপৰ ব্যৱস্থা আছিলে তেওঁলোকে এইটো চকেট টাইপছত বনাইছিলে এইটো যদি চাওঁ আমি এইটোৰ লগত খাপ খুৱাই দিওঁ জয়নাৰ ধৰক এতিয়াও এনেকুৱা পাইপে এই জয়নাৰৰ মেইন টেংকিৰ পৰা তলাতল ঘৰ ৰাইট লেফ্টত যিবোৰ পুখুৰী আছে এইটো পাইপেৰে পানী গৈ আছে মানে তেওঁলোকৰ যিটো ব্যৱস্থা আৰু পানী ইটো পুখুৰীৰ পৰা সিটো পুখুৰী তেতিয়াই মানে তেওঁলোকৰ এতিয়া ইভলিউশ্যনটো আৰু ধৰক আৰু এইখিনি 15th century শংকৰী যুগৰ স্ক্ৰিপ্ট কিছুমান আছে শংকৰ নাটখন আছে ইয়াত ৰুক্মিণীকৰণ সাঁচি গছৰ বাকলি পুথি এয়া হাঁচি গছৰ বাকলি হয় শংকৰ নাটখন ৰুক্মিণীকৰণ এখন শংকৰদেৱে হয় এখন একজেক্ট শংকৰে লিখাখন বুলি কৈ দিব নোৱাৰি বাট পাছতো কৰিছিলে কপি এইটো গুণমালা হাতীমাৰী ঘুৰুকাত ধৰুৱাখন এইখন মাধৱৰ হেজাৰী নামঘোষাখন আছে আৰু এইখন শ্ৰীমদ ভাগৱত ঠিক তেনেকৈ এইখিনি আকৌ নিদান গোটেই খাৰবেলৰ বাবে অৰ্গেনিক যিবিলাক মেডিচিন আয়ুৰ্বেদৰ এইবিলাকৰ ওপৰত লিখা থাকে এইটো আকৌ ব্ৰিটিছৰ দিনৰ লেম্প হাৰিকেনৰ লেণ্টাৰ্ণ মেড ইন জাৰ্মানী এনেকুৱাকৈ বনাইছিলে আৰু হাৰিকেন ৱাইনেও যাতে নুমাব নোৱাৰে তেনেকুৱা আৰু এইখিনি মাটি খানোতে ওলাইছে খনন কাৰ্যত আমাৰ যিটো আগতে পেটৰ বিষলে চাকি এগছ লগাই নাড়ীত বহুৱাই দিয়ে এইটো ভোগ যোৱা নলিচাটো দেখুওৱা হৈছে এইটোহে থকা বং এতিয়াতো বটলে চটলে ধৰক বনি যায় আৰু তেনেকুৱা আৰু এইখিনি পূজা পাতলৰ টেকেলি কিছুমান আছে মানুহবিলাক আগতে খুব ধাৰ্মিক আছিলতো আপুনি এইখন ভাঙি কয় ৰজাৰ দিনৰ নাওবিলাক বনাই ৰুকি আৰু এইখন মহাভাৰত প্ৰায় 70 years old বেংগলী লেংগুৱেজত 70 years বেংগলী লেংগুৱেজত আছে এইটো আকৌ অৰুণাচলৰ যিখিনি ওৱানচু ট্ৰাভেল তেওঁলোকে ইউজ কৰে ব্যৱহাৰ কৰিছিলে দেখাত মাটিও যেন নালাগে কিন্তু মাটিৰে হয় আৰু মেটেল একদম মানে মাটিৰ লোহাৰ নহয় আৰু নিচিনা দেখাত কঠিন হয় আৰু হাৰ্ড হয় এইটো আপোনাৰ নেচাৰেল পেইণ্ট আমাৰ যিটো কৈ থাকে হেঙুল খাইতাল নেচাৰেল পেইণ্ট এইটোৱে কাঠৰ ৰাঙলী সহায় কয় কিন্তু আপোনাৰ পেইণ্টটো শিলৰ ভিতৰ অংশ পৰা বোলাই আজীৱন থাকিব চিৰজীৱন এইকেইটা মেলাহী বাতি কয় ৰাইচ বিয়েৰ খাব পঁইতা ভাত খাব আমাৰ তেনেকুৱা দুটা মেলাহী বাতি এইটো চাৰিঙীয়া ৰজাৰ দিনৰ তেওঁলোকে দেওৰজাৰ এটা মৈদামত ইয়াক উদ্ধাৰ কৰা হৈছিলে আৰু তাৰ কেইজনমান স্থানীয় যুৱকে ইয়াত এইটো ডনেট কৰিছিলে এইটো আপোনাৰ
কাৰ্বি মানুহবিলাকে তেওঁলোকৰ সাজটো খাই আপংটো উলিয়াই দিয়ে তেওঁলোকৰ পৰম্পৰা আৰু মাংগলিক কাৰ্যটো ইউজ কৰে তিতালাও খোলা আৰু এইটো আকৌ কোৰিয়া আমাৰ যিটো কয় সাত পুৰুষত নহ'ল গাই কিবা বোলে কোৰিয়ালৈ খীৰাবলৈ যায় এইটোৱে সেই কোৰিয়াটো মানে গৰু গাখীৰ খীৰাই বেম্বুৰ পৰা বনাইছিলে হাইজেনিক হয় আৰু এইখন মেজাৰমেণ্ট তেতিয়াৰ সুব্যৱস্থা আৰু দগাটো নালাগে এক পলাতে কাম চলি যায় ঘাট থাকে কিছুমান সেই ঘাটৰ ওপৰত ডিপেণ্ড কৰি ৱেটটো কৰে এইটো আপোনাৰ পেৰা টাইপছ সাঁচি গছৰ বাকলি পুতিবোৰ বেয়া নহ'বৰ কাৰণে ভৰাই ৰাখে আৰু মজা চালপিৰা বুলি ক'লে এনেই জইন নাথাকে আকৌ একদম আপোনাৰ এখন ৰিপেয়াৰিং কৰিছে গজাল চজাল মাৰিছে কিন্তু এই খুৰাবিলাকত নেচাৰেল পেইণ্টটো আছে হেঙুল খাইতালৰ কালাৰটো হেঙুল খাইতালক নেচাৰেল পেইণ্টটো হেঙুল মিন্স ৰেড খাইতাল মিন্স য়েল্লো এইটো আকৌ তেতিয়াৰ বেচিনটো ভাত খোৱাটো ইয়াতকৈ অলপ ডাঙৰ হয় আৰু জেকটোতো দূৰ এইকেইটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট মৃদং এইকেইটা মৃদং এইকেইটা মৃদং বাট এইটো ডিফাৰেঞ্চ হয় অলপ গোপালাটাৰ যিখিনি কণ্ঠ তেওঁলোকে বনাই এইটো তুলিকা চেটটোত বনায় এটাই ফাক ধেনু বুলিও কয় কাৰণ এখন ফাকত লগাই লৈ মাৰে কেনেকৈ মাৰে মানে চাইনাৰ যিটো আমাৰ খান ডাইনেষ্টি গতিকে যদি চাই চাইনাৰ বেছিভাগ মানুহে খান ডাইনেষ্টিৰ মানুহ তেওঁলোকে প্ৰথম ৰাজকীয়ভাৱে ইয়াক বনাইছিলে পাছত আমাৰ ইয়াত চুতীয়াসকলে আছিলে কিন্তু এয়াৰ যিটো মেকানিজিম সেইটো বাফেল্ল হৰ্ণৰ পৰা লগাই টেগাৰটো আৰু এই ৰছীটো ইয়াত লগাই পেলাই টেগাৰটো মানে দবাই দিয়ে এখন মানে চোৱাৰ অনুমতি নাই গতিকে মই দেখাই দিবলৈ অলপ টান পাইছোঁ আৰু ধৰক অলপ অসুবিধা পাইছোঁ ধৰক বানচেং আহোমৰ যিখন মঙলচোৱা পুথি তাই এষ্ট্ৰলজি টাইপছ আৰু কুকুৰা নখেৰে কলিজাই যিটো মোগল চাইছিলে বানচেং আহোমৰ মঙলচোৱা পুথি এইখনে টাই ভাষাত আছে এখন দোলা হ'লেও মানে এইখন আপোনাৰ ৰিলিজিয়াছ লিডাৰবিলাক যোৱা দোলাখন আৰু কইনা যোৱাখন নহয় এইখিনি মানে সত্ৰীয়া কালচাৰ কইনা যোৱাখন অলপ ডাঙৰ থাকে ডিজাইন থাকে কিন্তু কামটো মানিবলগীয়া একদম নিখুঁত নিপুণ আৰু জইন নাই একেটা কোঠাতে একেটা কাঠতে মানে কাটিছে আৰু তো বন্ধুসকল এইবাৰ আহিছোঁ আমি মুখা শিল্পৰ এই কোঠালিটোলৈ দাদাই এইবাৰ মুখা শিল্পৰ বিষয়ে আমাক অকণমান ধুনীয়াকৈ বুজাই দিব আপোনালোকে ভালদৰে শুনি থাকিব হয় আমাৰ ইয়াতে মুখা শিল্পৰ মিউজিয়ামটো কৰিছে আপোনালোকে জানে যে মুখা শিল্পটো এটা হৈছে ফক আৰ্ট এইটো নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য এক অৱদান আৰু তেখেতৰ যিখন চিহ্নযাত্ৰা নাট বা ভাওনা তাতে তেওঁলোকৰ এই মুখাসমূহ পোনপ্ৰথমে তেওঁ শ্ব' কৰিছিলে আৰু পৰম্পৰাগত নিৰ্মাণ শৈলীৰে ইয়াক প্ৰস্তুত কৰা হয় আৰু সেই প্ৰচেছটো আমাৰ ইয়াত দেখুওৱা হৈছে পোনপ্ৰথমে আপোনাৰ ৩-৪ বছৰীয়া এটা জাতিবাঁহ কাটি আনি যাৰ কেৰেক্টাৰটো যিমান ডাঙৰ হ'ব এনেধৰণে কাঠি কামিবোৰ কৰি শ্বেপটো প্ৰথম বনাই লয় তাৰপিছতে কটন কাপোৰৰ এটা ধুনীয়া প্ৰলেপ দিয়ে তাৰ ওপৰতে আপোনাৰ যিটো পাউডাৰ আৰু ক্লে গৰু গোবৰ ধৰক কুমাৰ মাটিটো খচি লিপি পেইণ্ট কৰি দিয়ে আৰু পেইণ্টটো আকৌ আজিকালি আৰ্টিফিচিয়েল কৰে তো ডিউৰিং শংকৰদেৱৰ সময়ছোৱাত মিঠাতেলৰ চাকিৰ যিটো চাই গছৰ গুটি পাতৰ ৰং হেঙুল খাইতাল তেনেকুৱা নেচাৰেল এলিমেণ্টৰ পৰা ইয়াৰ পেইণ্টটো প্ৰস্তুত কৰিছিলে আৰু ইয়াৰ চুলিবিলাক আকৌ আপোনাৰ মৰাপাতৰ পৰা লগায় আৰু এইটো কয় কুহিলা খুব দ ঠাইত গৈছে বহুত ছফ্ট হয় আৰু এই নাক চাক চেপ দিয়ে আজিকালি নাপায় কাৰণে থাৰ্মকলটো ইউজ কৰি দিয়ে তো তেনেকুৱা আৰু ইয়াত মোহিনীক দেখুৱাইছে মোহিনী সমুদ্ৰ মন্থনৰ বিষ্ণু যিটো ৰূপ মোহিনী যাক দেখি শিৱ উলংগ দেখাই ঘূৰি ফুৰিব লগা পৰিৱেশ সৃষ্টি হৈছিলে মানে আৰু এজনী পুতনা ধৰিবতো পাৰিছেই কৃষ্ণই জন্ম হৈ শেষে বধিছিলে আৰু ধৰক এইটো আকৌ ভাওনাৰ সূত্ৰধাৰটো বনাই আছে আপোনাৰ ধুনীয়া বনাইছে বাঁহেৰে বনাইছে আৰু মেইনলি মুখা শিল্প বুলি ক'লে মাজুলীৰ চামগুৰি সত্ৰৰ যিহেতু ফেমাছ হয় তাৰ যিজন সত্ৰাধিকাৰ আমি ক'ব লাগিব হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া তেখেতে অলপ দিনৰ আগত পদ্মশ্ৰী সন্মান পাই গৈছে কিন্তু আমাৰ মাজুলীক বাদ দিও শিৱসাগৰ মুখা শিল্প এতিয়া বিকাশ লাভ কৰি আহিছে আমাৰ শিৱসাগৰ এজন আৰ্টিষ্ট সুজিত বৰুৱা তেখেতে শিৱসাগৰ মুখা শিল্পখিনি মানে মুখা শিল্পৰ ওপৰত মানে অলপ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু একেতে গোটেইখিনি কৰিছে আৰু ইয়াতে আছে আপোনাৰ কাঠপাৰা সত্ৰৰ ৰেৱমোহন বুলি এজন তেখেতেও মানে মুখা শিল্পৰ ওপৰত মানে এইবিলাক কৰি আহিছে হয় এইটো আকাশৰ ৰজা তাৰকাসুৰক দেখুৱাইছে আৰু এয়া নৰকাসুৰ আৰু এয়া সুবাসুৰ আৰু এইটো ঠিক ৰামায়ণ ষ্টৰী জাম্বুবান যিটো ৰামৰ ভকত আছিলে শ্ৰীকৃষ্ণৰ লগত 28 ডেজ ফাইট কৰিব লগা হৈছিলে এখেতে এটা মণিৰ কাৰণে শ্যামন্তক মণিটোৰ ঐশ্বৰিক শক্তি আছিলে মাৰি মৰক্ৰমে আক্ৰমণ কৰিব নোৱাৰে মানুহ দীৰ্ঘায়ু হয় পাছত শ্ৰীকৃষ্ণ যেন জগতৰ ঈশ্বৰ সেই কথা গম পাইছিলে আৰু ইয়াৰ যে জাৱন্তীক কৃষ্ণলৈ মণিটোৰ লগত জ্যোতি হিচাপে দিয়া দিছিলে এজনী শূৰ্পণখা যিটো নাকটো কাটি পেলাইছিলে লক্ষ্মণে ৰাৱণৰ ভনীয়ে তাইক দেখুৱাইছে আৰু এয়া প্ৰহ্লাদ ভক্তপ্ৰাণ এয়া কালিয়া নাগ আৰু এইটো দৈত্যৰ গুৰু শুক্ৰাচাৰ্য
এই আকৌ ধেনুকাসুৰ কংসৰ আচলৰ যিটো সেনাপতি অঘাসুৰ বকাসুৰ ধেনুকাসুৰ শ্ৰীকৃষ্ণক মাৰিবৰ কাৰণে যিটো নিৰ্দেশ দিছিলে পাছত শ্ৰীকৃষ্ণৰ হাততে প্ৰাণ হেৰুৱাইছিলে আৰু মাজত নৰসিংহক দেখুৱাইছে হিৰণ্যকশিপুৰক যি নখেৰে বিদাৰি নিজৰ ৰূপ পেলাই বধ কৰিছিলে দুষ্টক দমন আৰু শান্তক পালনৰ উদ্দেশ্যে আৰু ধাৰণ কৰিছিলে আৰু তো এইটো আকৌ কুম্ভকৰ্ণক দেখুৱাইছে ইন্দ্ৰপাদাৰ ৰাৱণাৰ্থ এতিয়া জাগি আছে আৰু ইয়াৰ কেটাৰে শৰ্মা খাই শৰ্মা হৈ থাকে আৰু ইয়াত আপোনাৰ হৰিচন্দ্ৰ ধাৰ্মিক ৰজা এইকেইটা আদি দৈত্য যিটো বৰাক ৰূপ ধৰি বিষ্ণুৰ এটা মানে বধ কৰিছিলে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ ঠিক তেনেকৈ এজন দৈত্য। হেৰিটেজ মিউজিয়ামটোত উদ্যানখনৰ কৰ্তৃপক্ষসকলে মোগল যুগৰ শাসনৰ পৰা আৰম্ভ কৰি কোচ আহোম আৰু শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ মুখাশিল্পলৈকে বস্তুসমূহ সংৰক্ষণ কৰি ৰাখি ৰাইজক দেখাবৰ বাবে ইমান সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে এই উদ্যানখনৰ কৰ্তৃপক্ষলৈ অশেষ ধন্যবাদ থাকিল। আৰু ইয়াৰ পাছতে হেৰিটেজ মিউজিয়ামৰ পৰা ওলাই আহি আমি উদ্যানখনৰ বিষয়ে কিছু নজনা কথা জানিবলৈ চেষ্টা কৰোঁ আহক। তো দাদা আপুনি কওক নমস্কাৰ আপুনি কওকচোন বাৰু এই যোনখন ৰুদ্ৰসিংহ পাৰ্ক এই পাৰ্কখনতো আজি 8 মাহ হ'বলৈকে আমি দেখি থকাত ইয়াতে এটা জৰাজীৰ্ণ পৰিৱেশত আছিলে হাবি বনে গোটেই নধৰা হৈ আছিলে এতিয়া এই পাৰ্কখন ইমান সুন্দৰভাৱে এতিয়া কেনেকৈ পৰিচালনা কৰা হৈছে ইমান সুন্দৰকৈ কেনেকৈ বনালে আৰু এই পাৰ্কখন এতিয়া কাৰ পৰিচালনাত চলি আছে সেইটো কওকচোন আৰু এইটো কওক যে এই পাৰ্কখনত চৰকাৰী সাহাৰ্য আছে নে আৰু ইয়াত কেনেদৰে কৰ্ম সংস্থাপন দিছে নিবনুৱাসকলক ধুনীয়াকৈ আমাৰ দৰ্শকক বুজাই দিয়ক। হয় নমস্কাৰ আপোনালোক সকলোলৈকে প্ৰকৃততে আমাৰ এই ৰুদ্ৰসিংহ উদ্যানখন এটা জৰাজীৰ্ণ অৱস্থাত আছিলে হয়তো আপোনালোকে দেখিছিলে আৰু এই আজি ধৰক 10 জানুৱাৰীত আমাৰ মিউজিয়ামটো লঞ্চ কৰিছে ধৰক নৱেম্বৰৰ পৰা 1 তাৰিখৰ পৰা ইয়াত হাবি জংঘলৰ কাম কটাবিলাক আৰম্ভ হৈছিলে আৰু খুব কম সময়ৰ ভিতৰত ইয়াক প্ৰস্তুত কৰি তোলা হৈছিলে আমি যোৱা বছৰ উইণ্টাৰ ছিজনটো ধৰক খুব কম পালোঁ আৰু এইবাৰ ভাবিছোঁ ঠিক তেনেকৈ আমি এই বছৰটোত অত্যাধিকভাৱে ইয়াক মানে যিখিনি মেইনটেনেঞ্চ কৰিব লাগে সেইখিনি আমি কৰি আছোঁ আৰু আমাৰ যিজন জুইশালৰ স্বত্বাধিকাৰী জিন্তু গগৈ তেখেত আমাৰ অনাৰ হয় আৰু তেখেতে যিমান পাৰে চেষ্টা কৰি আছে পাৰ্কখনক বিশ্ব দৰবাৰত বা যেনেধৰণে গোটেই পৰ্যটন উদ্যোগটোক মানে ডেভেলপমেণ্টৰ কাৰণে আৰু এই পাৰ্কখন আপোনাৰ এতিয়াও কাম কাজ চলি আছে বহুত কাম এতিয়াও বাকী আছেগে আৰু আপুনিতো দেখিছে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ কৰ্মচাৰী ইয়াত আছে প্ৰত্যেকেই মানে প্ৰত্যেকটো কাম কৰিব লাগে আৰু নিজকে মানে ধৰক এমপ্লয়ী হিচাপে বুলি নহয় আৰু মানে কৰ্ম সংস্কৃতিটো ইয়াত মানে দেখুৱাব যিটো ব্যৱস্থা সেইটো কৰা হৈছে আৰু প্ৰত্যেকে মানে মই গাইড হৈও মানে মই ইয়াত ধৰক কাটিং চাটিং কৰোঁ ফুল চুলবিলাক কিবা কিবি কৰোঁ ঠিক তেনেকৈ চবেই চবখন সুন্দৰ কৰি ৰখাৰ স্বাৰ্থত যিখিনি কৰিব লাগে সেইখিনি আমি কৰি আছোঁ চবেই কৰি আছোঁ আৰু আপুনি দেখিছে ইয়াতে আমাৰ প্ৰায় 60 এবভ এমপ্লয়ী আছে ধৰক আৰু কৰি আছে আৰু পাৰ্কখন যদি আৰু অত্যাধিক ডেভেলপমেণ্ট হয় বা ডেভেলপ হয় ঠিক তেনেকৈ আৰু এমপ্লয়ী ইয়াত কৰ্মসংস্থাপনৰ সুবিধা পাব আৰু সেই তেনেধৰণে গোটেই অসমৰ জনগণ বা মানে আমি কেনেধৰণে তেওঁলোকক আতিথ্য কৰিব পাৰিছোঁ উদ্যানখনত সেই বিষয়ে আমি মানে চিন্তা চৰ্চা কৰি আছোঁ আৰু কেনেধৰণে আগবঢ়াই নিব পাৰোঁ সেই বিষয়ে মানে চবেই ঐক্যবদ্ধতাৰে আমি কাম কৰি আছোঁ। আৰু এই পাৰ্কখনত কেনেধৰণৰ ব্যৱস্থা আছে ধৰি লওক এতিয়া পাৰ্ক হিচাপেতো অলপ মানে ইয়াত মনোৰঞ্জনৰ কিবা থাকিব লাগিব আৰু ধৰি লওক এতিয়া এইখন এখন ব্যক্তিগত নহয় জানো ব্যক্তিগত পাৰ্কে প্ৰকৃততে আছাম টুৰিজিমৰ ফালৰ পৰা লিষ্ট লৈছে অনাৰ জুইশালৰ স্বত্বাধিকাৰী জিন্তু গগৈ ডাঙৰীয়া আৰু সম্পূৰ্ণভাৱে প্ৰত্যক্ষভাৱে আপোনাৰ সহায় আগবঢ়াইছে ইয়াৰ যিজন স্থানীয় বিধায়ক আপোনালোকে জানে যে অখিল গগৈ তেখেতে সম্পূৰ্ণ ডিজাইনটো পাৰ্কখনৰ তেওঁলোকে ইনিচিয়েটিভ লৈ কৰিছে আৰু সকলোৰে দিহা পৰামৰ্শৰ মাধ্যমেৰে কামখিনি আগবাঢ়িছে আৰু আপোনাৰ কি ক'ব খুজিছিলে আপুনি মানে ইয়াত এখন পাৰ্কত মনোৰঞ্জনৰ কিবা কিবি ব্যৱস্থা থাকে তেনেকুৱা ধৰণৰ প্ৰকৃততে ইয়াত আমি আমাৰ যিটো কালচাৰেল টুৰিজিম আমাৰ টুৰিজিমটোৰ ওপৰত মানে অত্যাধিক গুৰুত্ব প্ৰদান কৰা হৈছে আমি মূলতঃ এতিয়া প্ৰধানকৈ 3টা কমিউনিটিৰ ফক ডান্সটো ইয়াত চলি থাকে আমি মিচিংসকলৰ গুমৰাগ যিহেতু চমান মানে আপোনালোকে জানে যে মিচিং কমিউনিটি হৈছে ছেকেণ্ড লাৰ্জেষ্ট কমিউনিটি অফ আছাম য'ত তেওঁলোকৰ যিটো ফক ডান্স সেইটো ইয়াত আমাৰ দেখুওৱা হয় আৰু আমাৰ অসমীয়াৰ যিটো বাপতি সাহোন ৰঙা বিহু ডান্সটো চলি থাকে ঠিক তেনেকৈ আমাৰ টাই আহোমৰ যিটো লাইলুং খাম
নৃত্য কয় প্ৰকৃতিক পূজা কৰাৰ এটা আছিলে পাছত তেওঁলোকে ফক ডান্স হিচাপে পৰিগণিত কৰিলে সেইটো আমাৰ তিনিটা কমিউনিটিৰ ফক ডান্সটো ইয়াত চলি থাকে আৰু পাছলৈ আমি কাৰ্বি হওক বা বিভিন্ন ধৰণৰ ফক জাতি জনগোষ্ঠীৰ ফক ডান্সবিলাক দেখুৱাবৰ কাৰণে হয়তো চেষ্টা কৰা হ'ব তেনেধৰণে আৰু আপোনাৰ ইয়াতে স্বৰ্গদেউ ৰুদ্ৰসিংহ হেৰিটেজ মিউজিয়াম বুলি আমি যিহেতু ইতিমধ্যে চাই আহিলোঁ সেই কমপ্লেক্স কৰা হৈছে তাতে ডিউৰিং আহোম ডাইনেষ্টি সেইবিলাক আপোনালোকে দেখিছে তো তেনেধৰণে তাত ব্যৱস্থা কৰা হৈছে ঠিক তেনেকৈ আমাৰ ইয়াতে খোৱাৰ যিটো থলুৱা একদম ইথেনিক ধৰক হাঁহে বাঁহে মানে একদম আৰু খাৰলি আৰু পিটিকা ধৰক বগা নহৰুৱে আৰু মানে ধুনীয়াকৈ এসাঁজ খাব পৰাকৈ মানে আতিথ্য যাতে কৰিব পাৰোঁ সেই ব্যৱস্থাটো কৰা হৈছে আৰু ঠিক তেনেকৈ আপোনাৰ গৰম দিনত আপোনাৰ জুচ চেণ্টাৰবিলাক ৰখা হৈছে খাবৰ কাৰণে বা কিবা তেওঁলোকে তৃষ্ণা দূৰ কৰিবৰ কাৰণে ঠিক তেনেকৈ লাহেকৈ ইয়াত বটিং শ্বটিং চলিব বটিং পৰিৱেশ হ'ব আৰু আপোনাৰ নাৰ্চাৰী ব্যৱস্থা কৰা হৈছে বৰ্তমানটো বহুত সুন্দৰ পাইছোঁ অপূৰ্ব এখন উদ্যান বহুত ভাল লাগিলে ইমান ওচৰতে আমি যদিও আছোঁ আজিলৈকে গম নাপাওঁ মানে আজি হঠাৎ ভাবিলোঁ যে ইমান এখন ভাল উদ্যান আছে আমাৰ ওচৰতে শিৱসাগৰ আৰু শিৱসাগৰখনটো কি কম শিৱসাগৰখন এখন ঐতিহ্যমণ্ডিত এখন জিলা নহয় জানো ইয়াততো বহুতেই জানিব লগা কথা আছে আমিতো বহুত বেছিয়ে নাজানো যিমানকণ জানিছোঁ যিমানকণ নিজে পাৰিছোঁ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ তো বহুত ভাল লাগিলে আৰু ময়ো ক'ম যে দৰ্শকসকল আপোনালোকো এই ৰুদ্ৰসিংহ উদ্যানখনলৈ আহক আৰু ইয়াত বহুতো নজনা কথা জানিবলৈ আছে আহোম যুগৰ 600 বছৰীয়া ৰাজত্বৰ বিষয়ে আপোনালোকে ইয়াত সুন্দৰকৈ জানিব পাৰিব ঠিক আছে আপোনালোকে আমাৰ উদ্যানলৈ আহি যিহেতু ভালেই পাইছে গতিকে আপোনালোকলৈও আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ মানে ইউটিউবৰ যোগেদিও বা চেনেলৰ যোগেদিও মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আহক সকলোৱে আমি যিমান পাৰোঁ আপোনালোকক উদ্যানৰ বিষয়ে অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু ইয়াতে যিহেতু হিষ্টৰিকেল টুৰিজিমটো যিহেতু কৰা হৈছে গতিকে গোটেই হিষ্টৰিকেল মনুমেণ্টবিলাকৰ ওপৰত আমি যিমান পাৰোঁ দিবৰ কাৰণে চেষ্টা কৰিম গতিকে আটাইবিলাক দিশ সামৰি আমি উদ্যানখন মানে কৰা হৈছে আৰু ঠিক আছে দাদা বহুত ধন্যবাদ থাকিল ইমান সুন্দৰকৈ আপুনি আমাক দেখালে আমাৰ দৰ্শকসকলক দেখালে গাইড কৰিলে তো দাদা এতিয়া এইটো দেখিছোঁ এইবোৰ কিবা ভগ্নাৱশেষ এই ভগ্নাৱশেষবোৰ কিহৰ এইটো ইটাৰ এটা ভগ্নাৱশেষ কোন কথা আপোনালোকে যিহেতু জনাইছোঁ মই তেখেতক যিহেতু বাঙালী মুছলমান আছিলে কোচবিহাৰৰ পৰা ৰুদ্ৰসিংহই লৈ আনিছিলে চ' বাই হিজ নেম ইন দিছ পাৰ্ক হয় তো গতিকে এইডোখৰত এই পাৰ্টটো গৈছিলে এটা ঘৰ বাৰাণ্ডা সদৃশ এটা ঘৰ আমি দেখাতটো বাৰাণ্ডা লিখা লাগে হয়নে কিন্তু ইয়াতে তেখেতক মানে এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত যিহেতু নজৰবন্দী কৰি ৰাখিছিল কৈছোঁ আৰু সেই নজৰবন্দী কৰি ৰখা সময়ত তেওঁ মানে চলজাৰবিলাকে যিটো আছিলে ঘৰটো এই ঘৰটোৱে আছিল আৰু ইয়াৰ কাষে কাষে যদি চাওঁ আমি এইবিলাক গড়বিলাক যাতে গুলী বাৰুদক গিৰাব নোৱাৰে তো তেনেকুৱা প্ৰকাণ্ড গড় আছিলে তো আৰু এই ঘৰটোতে তেখেতক নজৰবন্দী কৰি ৰাখিছিলে এইফালে চলজাৰ থাকিব এইফালে তেখেতক নজৰবন্দী কৰি ৰাখিছিলে এই ঘৰটো যদি চাওঁ আমি ঘৰটো দেখাত কিন্তু বিৰাট সৰু লেখীয়া লাগিছে হা আমি তাৰ যদি আমি ভিতৰলৈ গৈ চাওঁচোন কি দেখোঁ আমি তাৰ ভিতৰত আমি দেখিম ঘৰটোৰ চাইজটো বিৰাট এটা ডাঙৰ আকাৰৰ এটা যে মুক্ত মনে থাকিব পৰা এটা পৰিৱেশ মানে ধৰক যদিও তেখেতক বন্দী কৰিছিলে এটা নজৰবন্দী যিহেতু কৰিছিলে গতিকে তেখেতক সুব্যৱস্থা থাকিবৰ কাৰণে কৰি দিয়া হৈছিলে মানে ঘুকুত অন্ধকাৰৰ মাজত তেখেতক কৰা নাছিলে এইটো কাৰণে নাছিলে বুলি ক'ব পাৰোঁ যদি আপুনি চাই 610 বছৰ ৰাজত্ব কৰা এটা ডাইনেষ্টিয়ে চবকে লগত লৈ যিহেতু কাম কৰিছিলে গতিকে কাৰোবাক মাৰি পেলাইছিল বুলি আমি একেষাৰতে কৈ দিব নোৱাৰোঁ তেওঁলোকে চবক যিহেতু লগত লৈ এছিমিলেশ্যন এটা প্ৰচেছৰ মাধ্যমেৰে ইউনিফাইড হৈ কাম যিহেতু কৰিছিলে আৰু ইয়াৰ ভিতৰৰ ভাগটো খুব দয়াত এতিয়া কাম কাজবিলাক চলাই আছে কিন্তু ভিতৰৰ আকাৰটো আমি যিমান সৰু দেখিছোঁ সিমান সৰু নহয় মানে ভিতৰটো অলপ দ হয় মানে ডাঙৰ হয় আপোনাৰ চাব পাৰে এজন মানুহ মুক্ত মনে থাকিব পাৰে এটা ঘুকুত অন্ধকাৰ কাৰাবন্দী লেখীয়া নালাগে ইয়াত ঠিক তেনেকৈ সেইখন যিখন এইটো মই যিহেতু জনাইছিলোঁ তেখেতৰ অট'বায়োগ্ৰাফী বুলি এৰিয়াটো আৰু সেইটো এণ্ট্ৰেঞ্চটো আছিলে তেতিয়াৰ সেইখন এণ্ট্ৰেঞ্চ উৰিষ্যাৰ যিবিলাক গৌৰীয় মঠ মন্দিৰ সেইবিলাকৰ লগত তুলনা কৰা হয় আৰু সেইফালে দিয়ে তেখেতলোকৰ এণ্ট্ৰেঞ্চটো ব্যৱস্থা আছিলে যিহেতু দিখৌ ৰিভাৰ বৈ গৈছে কৈছিলোঁ তো তেনেকুৱা তো বন্ধুসকল দেখিলেনে এই উদ্যানখনৰ ভিতৰত মোগল যুগৰ শাসনকালৰ পৰা আৰম্ভণি কৰি শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্ম আৰু ৰিপাব্লিক ইণ্ডিয়াৰো কিছু নজনা কথা জানিবলৈ পোৱা যায় সেয়েহে বন্ধুসকল আপোনালোকো এই উদ্যানখনলৈ এবাৰ আহক নিজৰ আত্মীয়সকলৰ লগত আহি টাইম স্পেণ্ড কৰক আৰু এই সকলোখিনি আমাক সুন্দৰকৈ তথ্য জনোৱাৰ বাবে টুৰিষ্ট গাইড মৃগাংক গগৈকো অশেষ ধন্যবাদ দিলে আৰু বন্ধুসকল ইয়াৰ লগে লগে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব